এই কংগ্ৰেছ সদায় হিন্দুৰ কাৰণে নহয়। বিজেপিৰ গোবৰ ভক্তসকলে যিটো সাংসদগৰাকী উন্নয়ন পুঁজি লয় এটা অনগয়িং স্কিম, তেওঁলোকে বুজি পাব লাগে এটা অনগয়িং স্কিম সম্পূৰ্ণ নোহোৱাকৈ তেওঁ প্ৰচাৰ কৰি আছে যে উদ্বোধন কৰিলে সেইটো নিৰ্মাণ হৈ আছে। যিটো লুইতপৰীয়া পঞ্চায়তত সাংসদ উন্নয়ন পুঁজিয়ে 2 লাখ টকাৰে যিটো জিৰণি চোৱা নিৰ্মাণ হৈ আছে, সেইটোক লৈ বিজেপিৰ গোবৰ ভক্তসকলে যিটো অপপ্ৰচাৰ কৰি আছে সেইটো অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী জনাইছো। সাংসদ কংগ্ৰেছে সদায় মুছলমানৰ সপক্ষত থিয় দিয়ে। তাৰে উদাহৰণ হৈছে এইজনে যে এতিয়া উল্লেখ কৰিলে গোবৰ ভক্ত বুলি। এই কংগ্ৰেছ সদায় হিন্দুৰ কাৰণে নহয়, সদায় হিন্দুৰ বিৰুদ্ধে মাত মাতি থাকে। তাৰে উদাহৰণ হৈছে এই শব্দটো। আৰু আমাৰ যি ৰাম মন্দিৰ হৈছিলে, ৰাম মন্দিৰ সময়তো দেখিছে কাৰ সপক্ষে মাত মাতিছিল এই কংগ্ৰেছে। আমাৰ হিন্দু মন্দিৰ ৰাম মন্দিৰ বিৰুদ্ধে মাত মাতিছিল। বহু যে উকিল লগাই দিছিল ইয়াৰ বিৰুদ্ধে, আপোনালোকৰ মনত আছে নহয়। আমাৰ অসমতো এই গৌৰৱ গগৈ ডাঙৰীয়াই এই বাংলাদেশী মিয়াৰ সপক্ষে সদায় মাত মাতি থাকে। এতিয়া এইজনে যে কৈ গ'ল গোবৰ ভক্তসকলে মিছা অপপ্ৰচাৰ কৰি আছে বুলি। এতিয়া 2 লাখ টকীয়া যি নেকি জিৰণি চৰা ইয়াৰ ভিডিঅ' ওলাওঁতেও এখিনি এই দালালে কৈ আছিল যে এই ঘৰটো 40,000 টকা, মাত্ৰ 40,000 টকা বোলে গৌৰৱ গগৈ ডাঙৰীয়াৰ ফাণ্ডৰ পৰা আহিছে, সেইকাৰণে এনেকৈ বনাইছে বুলি। এতিয়া নিজৰে এজন মানুহে এতিয়া এই কথাটো সত্য যে হয় 2 লাখ টকা যে আহিছিল সেইটো স্বীকাৰ কৰি ল'লে। দেখিলে নহয় বন্ধুসকল, এইজনে স্বীকাৰ কৰি ল'লে নাই। আপোনালোকে ঘৰটো দেখিছে নহয়, এইটো গৰু গোহালি হয়, গৰু গোহালি। গৰু কিজনী নাথাকে, গৰু ছাগলী কুকুৰো যদি নাথাকে এনে ঘৰত। আপোনালোকে দেখিছে আধাৰুৱা হৈ আছে বুলি কৈছে। আধাৰুৱা হোৱাৰ কিবা সম্ভাৱনা দেখিছে নেকি এই ঘৰটো? ভিডিঅ'টো চালে নহয়। ইয়াত আকৌ পুনৰ বোলে নিৰ্মাণ কৰাৰ বহু বোলে এতিয়া থল আছে। ইয়াৰ যিকেইটা খুঁটা আছে আপোনালোকে দেখিলে নহয়, এই খুঁটাকেইটা কি 10 ইঞ্চি কৰি দিব নেকি? ইয়াৰ কিবা উপায় আছে নেকি? আৰু বেলেগ ধৰণৰ নিৰ্মাণ কৰাৰ কিবা উপায় আছে নেকি? 2 লাখ টকাত এনে ঘৰ হয় নেকি? ইহঁতৰ কংগ্ৰেছৰ চৰিত্ৰ এনেকুৱাই। আপোনালোকে আগৰ ঘৰবিলাক দেখিছে নহয়, কংগ্ৰেছে যিবিলাক ঘৰ দিছিল মাত্ৰ 4টা খুঁটা ওলমি থাকে আৰু কিনাই বাঁহৰ বেৰ কেইডালমান লগাই দিয়ে আৰু তাতে কাম খতম। আৰু ইহঁতৰ চৰিত্ৰ এনেকুৱাই। এইখিনি মানুহে আমাৰ এতিয়াও জ্ঞান ঘূৰি অহা নাই। এই কংগ্ৰেছে যে যি লুটিপুটি খালে অসমক, সেইবিলাক আমাৰ অসমৰ এচামে একেবাৰে বুজি পোৱা নাই।